খেলপথাৰত অঘটন ইউৰোকাপৰ দ্বিতীয় দিনাৰ খেল চলি থাকোঁতে কোপেনহেগেন ষ্টেডিয়ামত ঢলি পৰিল ডেনমাৰ্কৰ মিডফিল্ডাৰ ক্ৰিষ্টিয়ান এৰিকসেন মূৰ্ছা যোৱাত হোৱা লাগিল খেলপথাৰত আৰু এই ঘটনাই শনিবাৰে বাকৰুদ্ধ কৰিলে বিশ্বৰ কোটি কোটি ফুটবল প্ৰেমীক বিপদমুক্ত ক্ৰিষ্টিয়ান এৰিকসেন ফুটবল অনুৰাগীৰ স্বস্তিৰ নিশ্বাস ইউৰোকাপৰ দ্বিতীয় দিনাই ভয়ংকৰ অঘটন ফিনলেণ্ডৰ সৈতে খেলৰ 43 মিনিটত ফিল্ডতে ঢলি পৰিল ডেনমাৰ্কৰ মিডফিল্ডাৰ ক্ৰিষ্টিয়ান এৰিকসেন খেলপথাৰতে সংজ্ঞা হেৰাল এৰিকসেনৰ আচম্বিতে ঘটা কাণ্ডটো বুজি উঠিবলৈ কেইমুহূৰ্তমান সময় লাগিল খেলুৱৈ তথা আয়োজকৰ তাৰ পাছতে হাহাকাৰ লাগিল কোপেনহেগেন ষ্টেডিয়ামত খেলপথাৰতে উচুপি উঠিল ডেনমাৰ্কৰ প্ৰতিজন খেলুৱৈয়ে কান্দোনত ভাগি পৰিল খেল চাই থকা পত্নী সংজ্ঞা হেৰুৱা স্বামীৰ কাষলৈ দৌৰি আহিল পত্নী এৰিকসেনৰ যন্ত্ৰণাদগ্ধ মুখ টেলিভিছনৰ কেমেৰাৰ পৰা লুকুৱাই ৰখাৰ চেষ্টা কৰিলে সতীৰ্থই খেলুৱৈয়ে ঘেৰি ধৰা অৱস্থাতে যুদ্ধকালীন তৎপৰতাৰে চলিল চিকিৎসা তেনেতে সংজ্ঞা ঘূৰাই পালে এৰিকসনে 10 মিনিট ধৰি শ্বাস-প্ৰশ্বাস স্বাভাৱিক কৰাৰ চিকিৎসকৰ চেষ্টাত সঁহাৰি দিয়াৰ পাছতে খেলপথাৰৰ কাষতে থকা এখন চিকিৎসালয়ত ভৰ্তি কৰা হ'ল ক্ৰিষ্টিয়ান এৰিকসেনক খেল বাতিল ঘোষণা কৰিলে ইউফা কৰ্তৃপক্ষই কিন্তু তাৰ পাছতো খেলপথাৰ নেৰিলে দৰ্শকে আনফালে চিকিৎসালয়ত অব্যাহত থাকিল চিকিৎসা খেলপথাৰত দৰ্শকৰ প্ৰাৰ্থনা কেৱল ডেনমাৰ্কৰে নহয় প্ৰতিপক্ষ ফিনলেণ্ডৰ সমৰ্থকেও হিয়া উজাৰি দিলে আশীৰ্বাদ কিছু সময়ৰ পাছতে এৰিকসেন সুস্থ হোৱাৰ খবৰ আহিল এৰিকসেন সুস্থ হৈ উঠাৰ খবৰত আনন্দত আত্মহাৰা হৈ পৰিল ডেনমাৰ্কৰ লগতে ফিনলেণ্ডৰো সমৰ্থক তাৰ পাছতে আধাতে বন্ধ হৈ পৰা খেলখন পুনৰ আৰম্ভ কৰিলে ইউফা কৰ্তৃপক্ষই দ্বিতীয়াৰ্ধত পোহন পলুৱাই দিয়া একমাত্ৰ গ'লটোৰে জিকিল ফিনলেণ্ড কিন্তু তাৰ পাছতো জয়সুল্লাহৰ সলনি ক্ৰিষ্টিয়ান এৰিকসেনক হিয়া উজাৰি মৰম যাচি ষ্টেডিয়াম এৰিলে ফিনলেণ্ডৰ দৰ্শকে খেলপথাৰতে সংজ্ঞা হেৰুৱাই ঢলি পৰাৰ পাছত সুস্থ হৈ উঠা ক্ৰিষ্টিয়ান এৰিকসেনক লৈ শনিবাৰৰ দিনটোত ব্যস্ত হৈ থাকিল বিশ্বৰ প্ৰতিগৰাকী ফুটবল অনুৰাগী নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট সমগ্ৰ বিশ্বতে বছৰেকত এবাৰকৈ দিব লাগে 7 দিনৰ লকডাউন বিশ্বৰ কেইবাখনো দেশৰ প্ৰতিনিধিকে ধৰি ইউনেস্কোৰ ব্ৰেণ্ড এম্বেছাডৰলৈ আহ্বান জনালে অৰণ্য মানৱ যাদৱ পায়েঙে কিন্তু কিয় বছৰেকত দিব লাগে এই লকডাউন ভাৰসাম্য হেৰুৱাইছে ধৰিত্ৰীয়ে লকডাউনে আনিছে আশাৰ বতৰা বিশ্ববাসীলৈ আহ্বান অৰণ্য মানৱৰ বছৰেকত দিয়ক এসপ্তাহৰ লকডাউন আধুনিকতাৰ পিছত দৌৰি ফুৰা মানৱ জাতিয়ে যেন পাহৰি গৈছে ধৰিত্ৰীক মানৱ জাতিৰ উন্নয়ন তথা যান্ত্ৰিকতাৰ ফলত সমগ্ৰ বিশ্বতে প্ৰদূষণ বৃদ্ধি পোৱাৰ লগতে প্ৰকৃতিয়ে হেৰুৱাইছে ভাৰসাম্য মাটি পানী বায়ু সকলো যেন এতিয়া হৈ পৰিছে বিষাক্ত তাৰ মাজতে বিশ্ববাসী তছনছ কৰি পেলালে কৰোনা ভাইৰাছে মহামাৰীৰ কবলৰ পৰা মানৱ জাতিক উদ্ধাৰ কৰিবলৈ সমগ্ৰ বিশ্বতে দিব লগা হ'ল লকডাউন বিগত বৰ্ষত লকডাউন ঘোষণাৰ পিছতে স্তব্ধ হৈ পৰিছিল জীৱশ্ৰেষ্ঠৰ জনজীৱন আৰু তেতিয়াই প্ৰাণ পাই উঠিছিল প্ৰকৃতি চৌদিশে উদ্যোগ প্ৰতিষ্ঠান তথা যান বাহনৰ চলাচল বন্ধ হৈ পৰাত প্ৰকৃতিয়ে লৈছিল নৰূপ যি সময়ত মানৱ জাতি ঘৰত সোমাই আছিল সেই সময়ত মুক্তমনে বনাঞ্চলৰ পৰা ওলাই আহিছিল বিভিন্ন জীৱ জন্তু গছ গছনি তথা জীৱ জন্তুৱে লৈছিল স্বস্তিৰ নিশ্বাস যেন ক্ৰমাৎ প্ৰদূষণমুক্ত হ'বলৈ আৰম্ভ হৈছিল সেউজীয়া পৃথিৱী লকডাউনৰ সময়ত সমগ্ৰ বিশ্বতে যেন বসন্তৰ আগমন ঘটাৰ দৰে নৰূপত সাজি কাচি ওলাইছিল প্ৰকৃতি কিন্তু লকডাউন শিথিল কৰাৰ পিছত পুনৰ একেই ভাৰসাম্যহীনতা একেই প্ৰদূষিত পৃথিৱী সেয়ে প্ৰকৃতিলৈ অহা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বতে প্ৰতি বছৰে দিব লাগে 7 দিনৰ লকডাউন বিশ্বৰ কেইবাখনো দেশৰ প্ৰতিনিধিকে ধৰি ইউনেস্কোৰ ব্ৰেণ্ড এম্বেছাডৰলৈ এই আহ্বান অসমৰ অৰণ্য মানৱ যাদৱ পায়েঙৰ মানে পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ হ'লে পৃথিৱীলৈ ভাবুকি আহিছে সেয়েহে মোৰ হাবিৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিছোঁ জীৱ জন্তুৰ পৰা গছ গছনিৰ পৰা চৰাই চিৰিকটিৰ পৰা লকডাউনৰ সময়ত মুক্ত বিচৰণভূমি চৰাই চিৰিকটি জীৱ জন্তু গছ গছনিৰ
সুন্দৰ প্ৰদূষণমুক্ত হৈ পৃথিৱীৰ জীপালৰ যি আহিছে সেইকাৰণে ভাল লাগে। সেইকাৰণে সমগ্ৰ বিশ্বত মেক্সিকোত ইউনেস্কোৰ ব্ৰেণ্ড এম্বেছাডৰ পোৱা হৈছে যে বছৰেকত সমগ্ৰ বিশ্বই মানে 7 দিন লকডাউন দিয়ক, এতিয়া পৃথিৱীৰ ভাৰসাম্যটো ঘূৰি আহিব, নহ'লেতো পৃথিৱীলৈ ভাবুকি আহিব, পৃথিৱীখন থাকিব নে নাথাকিব। সেয়ে সকলোৱে অনুৰোধ কৰিছোঁ বিশ্ববাসীলৈ যে সকলোৱে সেইটো কৰাটো খুব প্ৰয়োজন হৈছে এতিয়া। লকডাউনৰ সময়ছোৱাত নিজৰ বনাঞ্চলত পৰিলক্ষিত হোৱা অভূতপূৰ্ব পৰিৱৰ্তনৰ ভিত্তি কৰিয়ে বিশ্ববাসীলৈ আহ্বান অৰণ্য মানৱগৰাকীৰ। এতিয়া প্ৰশ্ন হ'ল, অৰণ্য মানৱৰ এই আহ্বানলৈ সঁহাৰি জনাবনে বিশ্ববাসীয়ে? যোৰহাটৰ পৰা গৌতম বৰাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বিৰতিৰ পাছত গোলাঘাটৰ ৰঙালাও বিক্ৰীৰ বাবে বৰাকলৈ প্ৰেৰণ কৰা সময়ত বাক্সা জিলাত গেলিছে লাখ লাখ টকাৰ ৰঙালাও। লকডাউনৰ সময়ত উজনিৰ কৃষকক কৃষিমন্ত্ৰীয়ে উৎসাহিত কৰাৰ বিপৰীতে নামনিৰ কৃষকলৈ পিঠি দিয়া ঘটনাই সৃষ্টি কৰিছে তীব্ৰ বিতৰ্কৰ। গোলাঘাটত উৎপাদিত ৰঙালাও বৰাকলৈ পঠিওৱাৰ ব্যৱস্থা কৃষি বিভাগৰ। বৰাকলৈ পঠিওৱা ৰঙালাওৰ গাড়ীৰ ফ্লেগ অফ কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে কৃষিমন্ত্ৰী অতুল বৰাই। কৃষকক সকাহ দিয়াৰ চেষ্টাৰে কৃষি বিভাগে এই ব্যৱস্থা লোৱা বুলি কয় মন্ত্ৰী অতুল বৰাই। আমাৰ কৃষকসকলে যাতে নিজৰ উৎপাদিত ফচল বিক্ৰী কৰিবৰ কাৰণে অসুবিধা নহয়, তাৰ কাৰণে কৃষি বিভাগে হৰ্টিকালচাৰ বিভাগে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে। আজি হৰ্টিকালচাৰ বিভাগৰ সহায়তে আজি ইয়াৰ এগৰাকী খেতিয়কগৰাকী আছে, তেওঁৰ উৎপাদিত ফচল বাহিৰলৈ পঠোৱাৰ ব্যৱস্থা কৰা হৈছে। কিছুমান আমাৰ অন্য ৰাজ্যলৈ যাব, ৰাজ্যৰ ভিতৰতে এতিয়া বৰাকত কিছুমান বস্তুৰ অভাৱ, কিছুমান বৰাকলৈ যাব, কিছুমান আমি কলকাতালৈ পঠাইছোঁ। আজি কেইদিনমানৰ আগতে নেমু। কৰোণাসৃষ্ট পৰিৱেশৰ বাবে বিগত বৰ্ষত শাক পাচলি গেলি পচি গৈছিল কৃষি পথাৰতে। কৰোনাৰ দ্বিতীয়টো ঢৌৰ সময়ত অব্যাহত আছে মিনি লকডাউন। এই জটিল পৰিস্থিতিত কৃষি কাৰ্যৰ জৰিয়তে অসমৰ অৰ্থনৈতিক বুনিয়াদ শক্তিশালী হোৱাৰ আশা কৰে কৃষিমন্ত্ৰী অতুল বৰাই। COVID-19ৰ কাৰণে অসুবিধাৰ সন্মুখীন নোহোৱাকৈ থকা নাই, কিন্তু যোৱাবাৰ যিটো আমি আৰম্ভণি কৰিছিলোঁ এয়া কণ্টিনিউ হৈ থাকিব আৰু কৃষিক বৃত্তি হিচাপে লোৱাৰ মানসিকতা এটা গঢ়ি তুলিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। গোলাঘাটত উৎপাদিত ৰঙালাও বিক্ৰীৰ ব্যৱস্থা কৰাৰ সময়তে বাক্সাৰ বৰিকাডঙাত বজাৰৰ অভাৱত গেলি গৈছে কুইণ্টলে কুইণ্টলে ৰঙালাও। বাগানপাৰাৰ শিক্ষিত যুৱক নুঠাই নাৰ্জাৰীয়ে কৰিছিল ৰঙালাও আৰু মাকৈৰ খেতি। উৎপাদিত ৰঙালাও আৰু মাকৈ মিনি লকডাউনত বিক্ৰী কৰিবলৈ বজাৰৰ অভাৱ, ফলত ঘৰতে পচিব ধৰিছে ৰঙালাও। এতিয়া মই খেতি কৰাৰ সময়ত মই কমে হ'লেও 80,000 টকা ইনভেষ্ট কৰিছিলোঁ। এতিয়া বৰ্তমানটো ঘূৰাই পোৱা নাই, এতিয়া 5,000 টকাও অহা নাই আৰু। এনেদৰে ৰাজ্যৰ বিভিন্ন ঠাইত কৃষকে হাহাকাৰ কৰিবলগীয়া হৈছে। এইসকল কৃষকৰ দুৰ্দশাৰ কথা চিন্তা কৰি বাস্তৱসন্মত ব্যৱস্থা ল'বনে কৃষিমন্ত্ৰী অতুল বৰাৰ ব্যাগুম বিভাগটোৱে? গোলাঘাটৰ পৰা ইউনিছ আলী আৰু মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ভাৰতত প্ৰতিদিনে লাখ লাখ লোকে কোভিড-19ৰ ভেকচিন গ্ৰহণ কৰি মহামাৰী জয়ৰ দিশে আগবাঢ়িছে। দিব্যাংগ ব্যক্তি আৰু বিশেষভাৱে সক্ষম লোকসকলৰ ক্ষেত্ৰতো বাঢ়িছে ভেকচিনৰ চাহিদা। ইয়াৰ আৰম্ভণি কৰিছিল ৰাজধানীৰ কাষৰ গুৰুগ্ৰামৰ 15 বছৰীয়া ৰুহানীয়ে, যিয়ে প্ৰতিবন্ধী ব্যক্তি আৰু বিশেষভাৱে সক্ষম লোকসকলৰ বাবে টীকাকৰণ শিবিৰ স্থাপনৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ এখন পত্ৰ লিখিছিল। ইয়াৰ লগে লগে হাৰিয়ানাৰ স্বাস্থ্য বিভাগে এটা মলৰ সহযোগত আৰম্ভণি কৰিছিল 100জন বিশেষভাৱে সক্ষম লোকক কৰোনাৰ বিৰুদ্ধে সুৰক্ষা কৱচ প্ৰদানৰ এক অভিযান। হাৰিয়ানাত এইটোৱে হৈছে এনেধৰণৰ প্ৰথম অভিযান। এইটোৱে হৈছে বিশেষভাৱে সক্ষম লোকসকলৰ বাবে এটা ডাঙৰ সকাহ। গুৰুগ্ৰামৰ এম্বিয়েন্স মলত এটা শিবিৰ আৰম্ভ হৈছে, যিটো কেৱল বিশেষভাৱে সক্ষম লোকসকলৰ বাবে, য'ত কোভিড-19 ভেকচিন সুৰক্ষা কৱচ হিচাপে দিয়া হৈছে। বিশেষভাৱে সক্ষম লোকসকলৰ সংক্ৰমণৰ আশংকা সৰ্বাধিক, গতিকে তেওঁলোকে চিকিৎসালয় আৰু জনবহুল স্থানলৈ যাব নিবিচাৰে, কিন্তু তেওঁলোকে ইয়াত ভাল অনুভৱ কৰে। 27 বছৰীয়া হৰ্ষ শৰ্মা এই নিৰ্দিষ্ট অভিযানটোৰ বিষয়ে জ্ঞাত লোকসকলৰ ভিতৰত এওঁ অন্যতম। কেইমিনিটমানৰ ভিতৰত অন দ্য স্পট পঞ্জীয়ন,
শাৰীত থিয় হোৱাৰ প্ৰয়োজন নাই কোনো দীঘলীয়া অপেক্ষাৰ আৰু মাত্ৰ কেইমিনিটমানৰ ভিতৰতেই এইসকলে ভেকচিন পাব যিসকলৰ ইয়াৰ আটাইতকৈ বেছি প্ৰয়োজন बीमारी से बचने के लिए ভাৰতত 18 বছৰৰ ঊৰ্ধৰ লোকৰ বাবে ভেকচিন আৰম্ভ হৈছে কিন্তু বিশেষভাৱে সক্ষম আৰু দিব্যাংগসকলৰ বাবে কোনো নীতি প্ৰস্তুত কৰা হোৱা নাছিল বা কোনো ঘোষণা কৰা হোৱা নাছিল মই জানিছিলো যে মোৰ ভাতৃক টিকাকৰণৰ বাবে এক অতি সুৰক্ষিত পৰিৱেশৰ প্ৰয়োজন কিয়নো তেওঁ বেজী বা অন্যান্য বস্তুৰ প্ৰতি অত্যন্ত সংবেদনশীল আৰু কোনো চিকিৎসা প্ৰক্ৰিয়া নাজানে তেওঁ এটা ঠাইত বহি ভেকচিন ল'ব নোৱাৰে গতিকে মই প্ৰধানমন্ত্ৰী কাৰ্যালয়লৈ এখন পত্ৰ লিখিছিলো এখন চিঠি লিখাৰ পিছত হাৰিয়ানাৰ স্বাস্থ্য বিভাগ আৰু কিছু লোকৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে এক অনন্য অভিযান আৰম্ভ হৈছিল ऐसे ही कैंप्स हम आने वाले टाइम में और ऑर्गेनाइज करेंगे ताकि एटलीस्ट हम जिस एरिया में रह रहे हैं उसके यहाँ के जितने भी स्पेशल नीड्स के पर्सन हैं उन सबको कवर अप कर पाएँ ब्यूरो रिपोर्ट न्यूज़ 18 नेटवर्क